जा जा नाच भी जा 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 जा
ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ বি আৰ আম্বেদকাৰ দেৱৰ আজি জন্ম জয়ন্তী আমি সদৌ অসম ৰবিদাস সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত এই ৰাঙলটিং ছাৰ্ভিচত আয়োজন কৰা হৈছে। গতিকে আপোনালোকে সকলোৱে জানে যে সংবিধান প্ৰণেতা ডক্টৰ বি আৰ আম্বেদকাৰ আজি 134তম জন্ম জয়ন্তী ভাৰতবৰ্ষৰ বিভিন্ন জিলাত এই আইনাংগ বুদ্ধিজীৱীজনৰ আজি জন্ম জয়ন্তী উদযাপন কৰিছে। একেধৰণে ৰবিদাস সন্মিলনো ইতিমধ্যে অসমৰ বিভিন্ন জিলা সমিতিয়ে আয়োজন কৰিছে আৰু গোলাঘাট জিলা সমিতিয়ে আজি এই কাৰ্যসূচীৰ ৰাঙলটিং আয়োজন কৰিছে। ইয়াৰ লগত সংগতি ৰাখি আমাৰ ৰাতিপুৱা যি সন্মিলনী পতাকা উত্তোলন কৰা হ'ল, আম্বেদকাৰ দেৱৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ল, গুৰু ৰবিদাস দেৱৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ল। তাৰপিছত সমবেত সংগীতেৰে আমাৰ মুকলি সভা আৰম্ভ হ'ল। তাৰপিছত আমাৰ মুকলি সভা হ'ল। মুকলি সভাত বিভিন্ন জাতি জনগোষ্ঠী তথা ৰবিদাস সমাজৰ বিভিন্ন লোকে অংশগ্ৰহণ কৰে। এনেধৰণে আজি উলহ মালহেৰে আমি দিনজোৰা কাৰ্যসূচীৰে ডক্টৰ বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তী পালন কৰা হয়। হয়, আজি আমি সদৌ অসম ৰবিদাস সন্মিলন গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট জিলাৰ ৰাঙলটিং চাহ বাগিচাত আমি ডক্টৰ বি আৰ আম্বেদকাৰ দেৱৰ 134তম জন্মজয়ন্তী আমি উদযাপন কৰিছোঁ। আৰু ইয়াতে ৰাতিপুৱাৰ পৰা ধৰি দিনজোৰা কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচী লৈ আমি যি আজিৰ জন্মজয়ন্তী আমি উদযাপন কৰি সোঁৱৰণত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আয়োজন কৰিছিলোঁ। আৰু হয়, আমি যি মেগা ঝুমুৰ আছিলে, মেগা ঝুমুৰত যিবিলাক আমাৰ জাতিৰ পৰা প্ৰতিনিধিত্ব কৰা যুৱক যুৱতী আছিলে, যিবিলাক কলা কুশলী আছিলে, তেওঁলোকক আমি ইয়াত সম্বৰ্ধনা জনোৱাৰ আমি এই আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ যি কলা কৃষ্টি মাহাৰ নৃত্য আছিলে আমি ইয়াত পৰিৱেশন কৰিছোঁ। আৰু লগত যিবিলাক উঠি অহা ছাত্ৰ ছাত্ৰী আছে, কণ ভাইটি তেওঁলোকৰ ডক্টৰ বি আৰ আম্বেদকাৰ দেৱৰ যি বাণী আছে, তেওঁৰ যি মানে নীতি আছে, তেওঁলোক অনুপ্ৰাণিত হ'বলৈ আমি নিৰ্দেশ জনাইছোঁ। হয়, আজি সৰ্বপ্ৰথমে মই অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা তথা ওলগ যাচিলোঁ। আজি আমাৰ ৰাঙলটিং চাহ বাগিচাত উখল মাখল পৰিৱেশ, যিহেতুকে 134তম ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ জন্ম জয়ন্তী আমি সদৌ অসম ৰবিদাস সন্মিলন গোলাঘাট জিলা সমিতি, সদৌ অসম অখিল ভাৰতীয় ধৰ্ম সংগঠন, সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আজি আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ। ইতিমধ্যে আমি সাফল্য হৈছোঁ ৰাইজৰ সমাগত। ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে মই জ্ঞাপন কৰিছোঁ। আজি যিহেতুকে ভাৰতবৰ্ষৰ এক বিশিষ্ট ব্যক্তি প্ৰণেতা বাবা চাহেব পবিত্ৰ মুহূৰ্ত এই সভাত আমি অভাজনে আহি তেখেতক চিনাকি কৰি দিয়াৰ লগতে এগৰাকী ফুলাম গামোচা সম্বৰ্ধনা জনাব শ্ৰীমতী সুমী ৰবিদাসে। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ মেঘালয় ৰবিদাস।